দৰঙৰ ঐতিহাসিক ধলপুৰৰ পৰা যিসকল লোকক উচ্ছেদ কৰা হৈছিলে সেইসকল লোকৰ এতিয়া এক নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ পূব মংগলৰ অন্তৰ্গত ধুলাৰ খৰিকটা অঞ্চলত আৰু খৰিকটা এই চৰত এতিয়া সেইসকল লোকক প্ৰায় 176টা পৰিয়ালক ইয়াত প্ৰশাসনে সংস্থাপন দিম বুলি কৈ ইয়াত লৈ আনিছিল, কিন্তু সেই সংস্থাপন দিয়াৰ নামত তেওঁলোকক মাতে এটা ভিত্তি আৰু এখন চালিৰে এটা ঘৰ বনাই দিছে। যিহেতু পূৰ্বে কোৱা হৈছিল যে সেইসকল লোকক 1 বিঘাকৈ ইয়াত মাটি দিয়া হ'ব, কিন্তু 1 বিঘাকৈ মাটিৰ পৰিৱৰ্তে এতিয়া মাত্ৰ এটা জুপুৰি বা সৰু ভিটি এটা জুপুৰি দিয়া হৈছে। তেওঁলোকৰ খেতি কৰিবলৈ ঠাই নাই, তেওঁলোকৰ থাকিবলৈ ঠাই নাই, আনকি তেওঁলোকৰ লেট্ৰিন কৰিবলৈ তেওঁলোকে লেট্ৰিন এটা ব্যৱস্থা ইয়াত তেওঁলোকে কৰিব পৰা নাই। যোৱা 8 মাহ ধৰি তেওঁলোকে এনেদৰেই দুৰ্বিষহভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। আমি দেখুৱাইছোঁ এইসকল লোকে এনেদৰে প্ৰায় 8 মাহ ধৰি এনেকৈ তেওঁলোকে এই নাজল নাথল অৱস্থাত তেওঁলোকে থাকিবলগীয়া অৱস্থা হৈছে। আমি একাংশ লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আপুনি ধলপুৰৰ পৰা উচ্ছেদ হৈছিল? হয়, উচ্ছেদিত ধলপুৰৰ প্ৰায় 8-9 মাহ হৈ গ'ল। পূৰা বাৰিষাৰ সময়ত চৰকাৰে আইন আমাক থৈ গৈছে। এই সময়ত তাৰমানে আমি কৈছিলোঁ যে বাৰিষাৰ সময়ত আমি নাযাওঁ, তেতিয়া কিন্তু চৰকাৰে মানা নাই, যাবই লাগিব, নহ'লে তোমাৰ সংস্থাপিত নহয়। তেতিয়া আমাৰ থাকাৰ ঠাই নাই, গতিকে সেই ঠাইৰ পৰা আমি আহিলোঁ চৰকাৰৰ কথা মতে। আহি ইয়াতে মাটি আমাক দিলে, মাটিখিনি এতিয়ালৈকে বুজাই দিয়া নাই আৰু ইয়াতে ভিটি কাটিবলৈ দিছে। কিছুমান ভিটিত আমি ঘৰ উঠাব পাৰিছোঁ, কিছুমান ভিটিত আমি ঘৰ উঠাব পৰা নাই, তাৰমানে উঠাব দিয়া নাই। উঠাব নিয়াতে ইয়াৰে যিবিলাক লোকেল যিহঁতৰ মাটি ইয়াতে ভিটি পৰিব, তাৰমানে যিহঁতৰ মাটি পৰিছে সিহঁতে উঠাব দিয়া নাই। আৰু এনেকুৱা অৱস্থাত যিবিলাক উঠাইছে সেইসকল মানুহ থাকিবলৈ হ'লে আপোনালোকে জানে যে এখন পৰিয়াল থাকিবলৈ হ'লে তাত কিছুমান টিউবৱেলৰ দৰকাৰ হয় আৰু বিশেষকৈ ভিটিৰ দৰকাৰ হয়। এতিয়া ভিটিও বনাব দিয়া নাই। আৰু এটা আচৰিত কথা যে সেই ঠাইত যে এটা লেট্ৰিন বনাব আৰু কিছুমান বনোৱা হৈছিল, সেই লেট্ৰিনবিলাক যি বনোৱা হৈছিল সেইবিলাক ভাঙি চুৰমাৰ কৰি দিছে ইয়াৰে মানুহবিলাকে। আৰু কিছুমান লেট্ৰিন তাৰমানে এতিয়ালৈকে তাৰমানে বনাব নাই। সিহঁতে কৈছে ভিটিৰ লগতে লেট্ৰিন হয়। আপোনালোকে চাওক, কেঁচা লেট্ৰিন কোনোদিন থকা ঘৰৰ লগত থাকিব পৰা যায় নেকি? এনেকুৱা ইহঁতে কৈ আছে যে তাৰমানে আপোনালোকে চাওক, এতিয়া ভিটিৰ চাৰিও হাল বাই তাৰমানে এই ঘৰৰ পৰা ওলাব নহয়। এইটো চাই লওক। আৰু বহুত সন্মুখত গ'লে বহুত চাব পাৰে, ঘৰৰ পৰা ওলাব নাই, ভিটিৰ চাৰিওফালে হাল বাই আৰু সিহঁতে কৈছে যে তোমালোকে মাটি 1 চাপ মাটিও নাকাটিবা, এনে বুলি কৈছে। এই পৰিস্থিতিত চৰকাৰে আমাক যে থৈছে, আমি এইকাৰণে চৰকাৰক কৈছে চৰকাৰে এনেকৈ আমাক থোৱাতকৈ, এনেকৈ মাটি দিয়াতকৈ আমাক চৰকাৰে পাৰিলে আমাক জেললৈ প্ৰেৰণ কৰক, আৰু নহ'লে আমাক তাৰমানে গুলি কৰি মাৰি পেলাওক। তাৰমানে মানুহ এটা জীৱন বাচিবলৈ হ'লে তাৰমানে এই সকলো বস্তু বায়ু পানী এইখিনি এটা মুক্ত পৰিৱেশ এটা লাগে। মুক্ত পৰিৱেশ খেতি নকৰিলেও নাই, কিন্তু মুক্ত পৰিৱেশ থাকিবলৈ হ'লে মুক্ত এটা পৰিৱেশ এটা চোতাল লাগে। সেই চোতালটোকে নাই। তাৰমানে আচৰিত হৈছোঁ যে চৰকাৰে কি আমাক তাৰমানে এটা হেৰি কৰি থৈছে যে তাৰমানে এটা ভাষা আৰু নাই আৰু কি ক'ম। তাৰমানে মূল পথ এইটোৱে নেকি? মূল পথটো নাই। এইখনে আমি নিজা টকাৰে তাৰমানে কোনো মতে চলিবলৈ বান্ধি লৈছোঁ, তাৰমানে নিজা টকাৰে। নহ'লে আমি চলিব নোৱাৰোঁ। এতিয়া এই ৰাস্তাটো চাওক, সন্মুখত কাটি পেলাই দিছে, চাওক অলপ আগতে এইটো কাটি পেলাই। আচলতে ক'ব লাগিব যে মানুহৰ জীৱন যাপন কৰিবৰ কাৰণে যিখিনি মৌলিক অধিকাৰ লাগে, সেই মৌলিক অধিকাৰখিনি তেওঁলোকে খৰ্ব কৰিছে। কাৰণ তেওঁলোকৰ যাতায়াতৰ কাৰণে এটা পথ নাই, তেওঁলোকৰ লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই, আৰু এনেদৰে আছে। আৰু আমি আন এগৰাকী লোকৰ সৈতে কথা পাতিম। প্ৰশাসনৰ মানুহ আপোনালোকে এই বিষয়ে জনাই আছেনে নাই? আমি প্ৰশাসনৰ ওপৰত 3-4 বাৰ গৈছোঁ। আমি DC ছাৰক জনাইছোঁ, DC ছাৰক জনাইছোঁ যে আমাক কোনো ৰকম কৰি মানুহ হিচাপত আমাক জীয়াই ৰাখক, আমাক অলপ মাটি দিয়ক, আমি ঘৰ চৰ বনাই পেলাই ল'ৰা ছোৱালী লৈ পেলাই কৰি ধৰি খাম। আপুনি কি ক'ব? আমি প্ৰশাসনৰ তাতে আমি তাৰমানে MP ছাৰৰ ওচৰতো গৈছোঁ, কেইবাৰমানে গৈছোঁ, হিচাপে নাই, বহুত গৈছোঁ। MP ছাৰে আমাৰ আগতে DC ছাৰক ফোন মাৰিছে, DC ছাৰৰ ওচৰতো 2বাৰমান গৈছোঁ। আমি এপ্লিকেশ্যন দিছোঁ, DC ছাৰ কাণে লৰা নাই। তেওঁ তাৰমানে প্ৰশাসনৰ মানুহৰ পৰা তাৰমানে নললে, তাৰমানে আহাই নাই আমাৰ ইয়াতে। এতিয়া আমি এইবাৰ আমি MP-ত 80ৰ পৰা 90% ভোট দিছোঁ আমি। আৰু আমাক ভোট লওঁতে এনেকৈ কৈছে যে আপোনালোকক ভাল জেগা দিম। আমি 90% ভোট দিছোঁ। আমাৰ 175 নম্বৰ কেন্দ্ৰ আছে, সেই কেন্দ্ৰত যাব পাৰে। আমাৰ এই খানুৱা পঞ্চায়ত, আমি ধলপুৰৰ মানুহ, খানুৱা পঞ্চায়ত, আমি 90% ভোট দিছোঁ। আজি আমাৰ এনেকুৱা গতি কৰি থৈ দিছে। এতিয়া এইখন ঘৰ
এই খুলিবলৈ আহিছিল, খোলা আছে, জাগাই আছে, এইগিলা চাক ৰচি চচি খোলাই আছে। এইখন ঘৰ খুলিব আহিছে, খৰিকেইটাও থৈছিলোঁ তথাপি ছিঙি ভাঙি পেলাই দিছে। এইখন ঘৰ মোৰ এইখন ঘৰতে মই থাকোঁ, এইখন ঘৰতে মই আছোঁ। আৰু এতিয়া হাল বাইছে, হাল বোৱাৰ পিছত এতিয়া মই মানুহটো কেনেকৈ থাকিম? তাতে পানী দিব, বড়ো খেতি কৰিব, মই কেনেকৈ থাকিম? মোৰ এইখনে ঘৰ, মই নিজে থাকোঁ, মই নিজে। আচলতে যথেষ্ট অসুবিধাৰ মাজত তেওঁলোক জীৱন যাপন কৰিছে, গতিকে প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰা তেওঁলোকে অভিযোগ দিছে। আমি আশা কৰিছোঁ যিহেতু মানুহৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব লাগিব, গতিকে এই ক্ষেত্ৰত প্ৰশাসন বা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।